Dear students, welcome to my YouTube channel Smart Class. So আজি আমি আলোচনা কৰিম ক্লাস 10 চ্যাপ্টার 1 যেটো আছে কি আমাৰ বাস্তৱ সংখ্যা। সেই বাস্তৱ সংখ্যাৰ আমি যেটো উপপাদ্য 1.1 দিয়া আছে সেই উপপাদ্য 1.1 টো আমি কি কৰিম আলোচনা কৰিম আজি। ইয়াত কি দিয়া আছে উপপাদ্য 1.1 টো যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ঠিক আছে, কি আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ইয়াত কি কোৱা হৈছে যে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে কি হ'ব a = bq + r। ঠিক আছে, যত কি হ'ব যেটো r ৰ মান আছে সেই r ৰ মানটো হ'ব 0 বা 0 তকৈ কি হ'ব ডাঙৰ হ'ব 0 ৰ সমান বা 0 এটো বুজিবলৈ হলে আমাৰ প্ৰথমতে এটা আমি উদাহৰণ লওঁ। যেনেকা কিমান আছে ধৰি লোৱা তোমালোকে কিমান আছে 25 আছে। ঠিক আছে, এই 25ক আৰু এটা নাম্বাৰ দিয়া আছে ধৰা কিমান দিয়া আছে 3 দিয়া আছে 3 দিয়া আছে। ঠিক আছে, এই 25ক আমি কি কৰিব লাগে 3 ৰে ডিভাইড দিব লাগে। ঠিক আছে, কিমান ধৰিছো আমি 25 ধৰিছো, এই 25ক কি কৰিব লাগে আমাৰ 3 ৰে ডিভাইড দিব লাগে। ঠিক আছে, সো আমি এটো কেনেকৈ কৰিম, এটো কিমান বাৰ যাব যে 3 × 8 = 24 আৰু বাকি থাকিব কিমান 1। ঠিক আছে, সো আমি এটো কেনেকৈ লিখিব পাৰো, এনেকৈ লিখিব পাৰি না নাই যে 25 মানে আমি 25 টো কেনেকৈ পাইছো। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকলে তোমালোকে কোশ্চেন কৰিব পাৰা যে 25 টো আমি কেনেকৈ পাম স্যাৰ এতিয়া। সো 25 টো আমি এনেকৈ পাব পাৰি না নাই যে 3 ৰ লগত আমি 8 টো কি কৰিছো পূৰণ কৰিছো, তাৰ পিছত আমি 1 টো কি কৰি দিছো যোগ কৰি দিছো। ঠিক আছে, কেনেকৈ যে 3 ৰ লগত আমি 8 পূৰণ কৰিলে কিমান আহিব আমাৰ 24 আহিব, হয় নহয় কিমান আহিব 24 আহিব, আৰু প্লাস যদি 1 কৰো তেনেহলে কিমান আহিব আমাৰ 25 আহি যাব, হয় নহয়। সো এতিয়া কথা হল যে এইটুক ধৰিছে কি ধৰিছে এইটো a ধৰিছে। ঠিক আছে, এইটো কিমান ধৰিছে a আৰু এইটো ধৰিছে ইয়াত আমাৰ কাৰ মান ধৰিছে b ৰ মান। ঠিক আছে, আমি আৰু এটা উদাহৰণ লওঁ। ঠিক যেনেকা আমাৰ কি আছে 24 আছে, কিমান আছে 24। সো 24ক আমি ভাগ দিম এতিয়া, এইটোকে কিমান দিয়া আছে ধৰা 3 দিয়া আছে, কি দিয়া আছে 3 দিয়া আছে। ঠিক আছে, সো আমি ইয়াক যদি 3 ৰে ভাগ দিও কিমান বাৰ যাব 8 বাৰ যাব, 3 × 8 = কিমান হ'ব 24 হ'ব। ঠিক আছে, বাকি থাকিব তেনেহলে কিমান 0 বাকি থাকিব, হয় নহয় মানে ভাগশেষ আমাৰ কিমান হ'ব 0 হ'ব। তো আমি এটো কেনেকৈ লিখিব পাৰো যে 24 = 3 × 8 + 0 এনেকৈ লিখিব পাৰি। ঠিক আছে, সো আমি এতিয়া এইটো বুজিম, এইখিনিতো বুজিলো যে আমি 25ক যদি 3 ৰে ভাগ দিও কিমান বাৰ যাব, আমি 25 টো কেনেকৈ পাম। ঠিক আছে, 24 টো দেখিলো। এতিয়া আমি দেখা যে ইয়াত কৈছে কি দুটা যোগাত্মক অখণ্ড সংখ্যা, কি হৈছে দুটা যোগাত্মক অখণ্ড সংখ্যা থাকিব। এতিয়া কথা হল যে যোগাত্মক বিলাক কি। ঠিক আছে, যোগাত্মক বিলাক এতিয়া দেখা যে যোগাত্মক বিলাক কি হ'ব তোমালোকৰ। মই এইখিনি মোহাৰি দিছো, এইখিনি মোহাৰি দিছো। যে ধৰা এইটো এটা কি হয় সংখ্যা ৰেখা। ঠিক আছে, এই সংখ্যা ৰেখাৰ কি থাকে আমাৰ হপিনে কি থাকে যিবিলাক পজিটিভ নাম্বাৰ আছে ধনাত্মক নাম্বাৰ আছে সেই ধনাত্মক নাম্বাৰবিলাক যেনেকা 1 2 3 4। ঠিক আছে, ইয়াত 0 ইয়াত কি থাকিব -1 -2 দেন -3। সো এতিয়া কথা হল যেতিয়াই তোমালোকে যোগাত্মক আহিব কি আহিব যোগাত্মক কি হইব তোমালোকে যে ধনাত্মক মানখিনি যিখিনি আছে নহয় সেই ধনাত্মক মানখিনি আমাৰ যোগাত্মক বুলি কোৱা হয়। ঠিক আছে, সো আমি কি লম যেতিয়া যোগাত্মক কব এই যোগাত্মক কলে আমি ইখিনি আমি পাহৰি যাম। ঠিক আছে, ইখিনি পাহৰি যাম, ইখিনি আমাক নালাগে, আমাক লাগিব অকল ই 0 ৰ পৰা 1 2 3 4 5 6 7 8 যিমানলৈকে যায় আৰু। ঠিক আছে, ইখিনি আমাক লাগিব। সো এতিয়া কথা হল দেখা কি হৈছে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b কিমান কিমান দিয়া আছে, দুটা যোগাত্মক সংখ্যা এটা a দিয়া আছে আৰু এটা কি দিয়া আছে আমাৰ b দিয়া আছে। ঠিক আছে, এই দুটা যদি দিয়া থাকে তেনেহলে আমি কি কৰিম দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব। ঠিক আছে, এই দুটা যদি দিয়া থাকে তেনেহলে আমি এনেকৈ লিখিব পাৰিম যে a = কি যে b q। ঠিক আছে,
এ আৰু বি যদি দিয়া থাকে তেনেহ'লে আমি কিউ আৰু আৰ পাম কি পাম কিউ আৰু আৰ থাকিব যাতে কি হয় আমাৰ এ ইকুৱেল টু বি কিউ প্লাছ আৰ হয় ঠিক আছে তেনেহ'লে আমি এইটো যে আছে নহয় এইটো আমি মেচ কৰি চাওঁ কেনেকুৱা হ'ব যে এৰ লগত 25 মিলাই চাওঁচোন যে আমাক ধৰা এ এটা দিছে এৰ মান কিমান ধৰা 25 দিছে ঠিক আছে আৰু এটা মান দিছে কি কৰিছে বিৰ মান এইটো ধৰা কাৰ মান এইটো বিৰ মান ধৰা এইটো দিছে তিনিটো ঠিক আছে বিৰ মান এইটো তেনেহ'লে এই তিনিৰে আমাক 25ক ভাগ দিব লাগে ঠিক আছে তিনিৰে 25ক ভাগ দিছো কিমান হৈছে 8 বাৰ গৈছে বাকি থাকিল কিমান আমাৰ এবাৰ ঠিক আছে সেই এবাৰ আমি 25 কেনেকৈ লিখিব পাৰো যে 25 ইকুৱেল টু 3 ইনটু 8 প্লাস 1 এনেকৈ লিখিব পাৰি ঠিক আছে এইটো হল আমাৰ কি যে ইউক্লিডৰ বিভাজন ক্ৰমিকা এইটো চ্যাপ্টাৰ 1 ৰ যেটো বাস্তৱ সংখ্যা আছে সেই উপপাদ্য 1.1 ত দিয়া আছে তোমালোকৰ ঠিক আছে এইটো হল কি তোমালোকৰ যে ইকুইলিডৰ বিভাজন ক্ৰমিকা বুলি কোৱা হয় এই এতিয়া কি হ'ব আৰু আৰৰ মানখিনি যে আছে আৰৰ মানখিনি কিমান হ'ব ঠিক আছে আৰৰ মানখিনি কিমান হ'ব দেখা মই এইখিনি মোহাৰি দিছো এতিয়া দেখা আৰৰ মানখিনি কিমান হ'ব যে ইয়াত কিমান দিছে যে 0 less than equal to r less than b ঠিক আছে কি আছে 0 less than equal to r less than b তাৰ মানে কৈছে কি এই যিখিনি আৰৰ মান আছে আৰৰ মান কি হ'ব যে যিমান বি দিয়া থাকিব এই বিতকে কিমান হ'ব সৰু হ'ব ঠিক আছে বিৰ সমান কেতিয়াও নহয় যেনেকা ধৰা আমাৰ আৰৰ বিৰ মান দিয়া আছে ধৰা 4 দিয়া আছে ঠিক আছে বিৰ মান কিমান 4 দিয়া আছে এই 4 তকৈ সদায় আৰৰ মানটো কি হ'ব সৰু হ'ব কেতিয়াও ডাঙৰ নহয় ঠিক আছে এতিয়া ধৰা কিমান হ'ব আৰৰ মান বিৰ মান যদি 4 দিয়া থাকে তেনে আৰৰ মান কিমান হ'ব কি কৈছে ইয়াত 0 ৰ সমান কেতিয়াবা 0 ৰ সমান হ'ব পাৰে বা কেতিয়াবা 0 তকৈ কিমান হ'ব পাৰে ডাঙৰ হ'ব পাৰে ঠিক আছে 0 তকৈ সৰু কেতিয়াও নহয় বিতকে সৰু হ'ব কিন্তু 0 তকৈ সৰু কেতিয়াও নহয় ঠিক আছে সো আমি কি কৰিম আৰৰ মান কিমান দিয়া আছে 4 দিয়া আছে সো ইপিনে আকৌ আৰৰ মান কি হ'ব যে 0 নহলে 0 তকৈ কিমান হ'ব ডাঙৰ হ'ব নহলে 0 ৰ সমান হ'ব সো 0 তাৰ পিছত 1 2 এন্ড দেন কিমান হ'ব 3 হ'ব ইয়া 3 লৈ এতিয়া তোমালোকৰ এটা কোশ্চেন আহিব পাৰে যে স্যাৰ 1 ৰ পৰা 3 লৈ কিয় আহিল 3 ৰ ওপৰত কিয় নগল ঠিক আছে কি হল 3 ৰ ওপৰত কিয় নগল আমাক ইয়াত কৈয়ে দিছে যে আৰৰ মান যেটো আছে সেই আৰৰ মানটো বিত কৈ কি হ'ব সৰু হ'ব আমাৰ ঠিক আছে বিত কৈ কি হৈছে সৰু হৈছে সেই কাৰণে আমি এই বি যিমান আছে ধৰা ইয়াত কিমান দিয়া আছে 4 দিয়া আছে সো 4 ৰ সৰু হ'ব 4 ৰ সমান কেতিয়াও নহয় বা